যেতিয়াৰ পৰা কুকিখিনি এডমিশ্যন লৈছে আগতে কিন্তু নাছিল স্কুলখন ধুনীয়াকৈ চলি আছিল যেতিয়াৰ পৰা কুকি মণিপুৰী নাগাখিনি ইয়াত এডমিশ্যন লৈছে ল'ৰা ছোৱালীখিনি তাৰপিছতে আমাৰ ল'ৰাখিনিৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈছে আজি বোলে কোনোবা ল'ৰাক মাৰি পঠাইছে কালি বোলে কিবা এতিয়া গৰুৰ মাংস খোৱালৈকে আৰম্ভ হৈ গ'ল তেওঁলোকৰ এইবিলাক কি হৈছে তাৰমানে ইয়াতে কুকিখিনি সুৰক্ষা দিয়াৰ বাহিৰেতো এই স্কুলখনে বেলেগ একো কৰা নাই আজি ইমান দিনৰ পৰা আমাৰ ওচৰতে আছে হিন্দু মুছলিম গোটেইখিনি ইমান ধুনীয়াকৈ আমি বঢ়িয়াকৈ চলি আছিলো আজিলৈকে একো হোৱা নাই এই যেতিয়াৰ পৰা কুকিখিনি ইয়াতে মানে এডমিশ্যন লৈ কুকি মণিপুৰী ল'ৰাখিনি এডমিশ্যন লৈছে তেতিয়াৰ পৰা স্কুলখনত খালি আজি বোলে কোনোবাক মাৰি পঠাইছে কালি কিবা কৰিছে আজি বহুত ল'ৰাক মাৰি মাৰি ঘৰত পঠাই দিছে আৰু এতিয়া গৰুৰ মাংস আনি টিফিনত আনি পেলাই ল'ৰা ছোৱালীক খোৱা আৰম্ভ কৰিছে এইটো কি এনেকৈ হ'লে এইটো নহ'ব আমাৰ জাতিত আঘাত কৰিব ধৰিলে এতিয়া তেওঁলোকে আজি কেইদিন হ'ল আহি পেলাই আমাৰ জাতিত আঘাত কৰিলে তেওঁলোকে এইটো আমি মানি লোৱা নহ'ব নহয় মণিপুৰীখিনিক স্কুলৰ পৰা ওলাই দিয়ক আৰু নহ'লে এই স্কুলখন বন্ধ কৰিব গৈ থাকিলে স্কুলৰ ভিতৰত চাইড নিদিলে আমাৰ ল'ৰা ছোৱালী যেতিয়া গাঁৱতো অকণমান লগাই যায় তেতিয়াই মানে মণিপুৰী মাৰি দিয়ে এনেকুৱা হৈছে যে স্কুলত আগতে ঘূৰি ফুৰে ল'ৰা ছোৱালীখিনি ভিতৰত এতিয়া মণিপুৰী উৎপাতত ক্লাছৰুমতে বহি থাকে মোৰ ছোৱালীজনীয়ে সেনেকুৱা কি হৈছে এয়া গাত লাগিলেই মাৰে চাইড নিদিয়ে আগে আগে যাই থাকে যাই পেলাই আগভেটি ধৰে মণিপুৰী ল'ৰা ছোৱালীখিনি ৰাণীত কিমান মান আছে এনেকুৱা মানুহ মণিপুৰী এতিয়া কিমান মান আছে আহি আছে ঘৰ ভাড়া লৈ থাকে আছে মণিপুৰী থাকিব নালাগে আমাৰ ঠাইত আৰু মণিপুৰী কিয় লাগে চৰকাৰে উচ্ছেদ কৰিছে কিন্তু আমাৰ পাব্লিকে কিছুমান ভাড়া দি আছে নহয় ভাড়াত আছে তেওঁলোকৰ কিবা মিক্স কৰি আনি কেনে মাংস খুৱাইছে তেওঁলোকৰ ছোৱালীটো যাই কেনে ঘৰত কাম দি আছে চন্দন গৰু মাংস বুলি কৈছে আপোনাৰ ছোৱালীটো আপোনাৰ ছোৱালীটোকো খুৱাইছে কোন ক্লাছত পঢ়ে ক্লাছ 7 ত পঢ়ে খুৱাইছে দেখছা ভাবি আছা তাৰমানে 7 ৰ ঘৰত যাই কেনে এতিয়া কাম দি আছে কোনদিনা হৈছে ঘটনাটো বৃহস্পতিবাৰে কল নেকি বাবাৰে কল আমাক ঘৰত যাই কেনে শুক্ৰবাৰে যাই কেনে কান্দি কেনে কৈ আছে কি বুলি কৈছে এনেকে কুকি গিলা এনেকে কিবা মাংস দিছে আমি লগত আমি ময়ো নাজানো নাই আমাৰ টিফিনটো খেতিও খাই আমাৰ আৰু সিহঁতৰ টিফিনটো আমি খাম একেলগে নাজানো ঘৰত যাই কেনে কান্দি আছে থকা আছিল ন সিহঁতে হোষ্টেলত থকা আছিল হোষ্টেলত থকা আছিল আমাৰ ছোৱালীটো হোষ্টেলত নাথাকে সিহঁতে হোষ্টেলৰ পৰা টিফিনটো লৈ আহিছে ক'ৰ পৰা এটা লৈ আনিছে সিহঁতেও নাজানি পেলাই ভাগাই দিছে ল'ৰা ছোৱালী কেইটামানে খাইছে গাত দিছে ইয়াৰ পিছত আজি তেওঁলোকে দেখোন পুলিচ মাতি ধৰিছে মানে কিবা গণ্ডগোল হ'ব আমিতো যোৱাকালি গণ্ডগোলৰ কাৰণে যোৱা নাই খালি কথাটো জনাবহে গৈছিলো যে কি কাৰণত তেওঁলোকে যদি তেওঁলোকৰ দোষে নাই তেওঁলোকে আজি কিয় পুলিচ মাতিলে কথাখিনি মানে গৰু মাংস আনিছিলে নেকি কি কৈছে ইয়াতে কি গৰু মাংস আনিছিলে নেকি গৰু মাংস আনিছিলে কোনে আনিছিলে এইটো কুকিৰ ষ্টুডেণ্টে তাৰপিছত প্ৰিন্সিপালক কওঁ দেখি প্ৰিন্সিপালে যেতিয়া কৈছে মানে ষ্টুডেণ্টে যাই পেলাই যাই খাইছে তেওঁ যাই পেলাই কৈছে বাইদেউ মোক এইটো হেৰি গৰু মাংস খুৱাইছে এই নহয় না এইটো ছাগলী মাংস বুলি কৈছে প্ৰিন্সিপালে ছাগলী মাংস বুলি গাত দিছে এই স্কুলখনৰ বিৰুদ্ধে বহুত অভিযোগ আছে কি অভিযোগ আছে অভিযোগ মানে আমাৰ যদি আমাৰ ল'ৰা ছোৱালী যদি এতিয়া এডমিশ্যন দিব আহো আমাৰ ল'ৰা ছোৱালী এডমিশ্যন নেদে কিন্তু কুকিৰ যদি ল'ৰা ছোৱালী এতিয়া এডমিশ্যন দিব আহে এতিয়া লগালগ এডমিশ্যন দিব আমাৰ ল'ৰা ছোৱালীক যদি তেওঁলোকৰ কুকিৰ ল'ৰা ছোৱালী অত্যাচাৰকে মাৰে মানে কোনো হেৰিয়ে নাই গুৰুত্বই নাই আমাৰ ল'ৰা ছোৱালী হাত ভাঙি দিলা ঠিক কৰি দিলা মাৰি পেলাই কুকিৰ ল'ৰাই তথাপি মানে কোনো গুৰুত্ব নাই ঘটনাটো বাবুতো মানে কি স্কুল ছুটি দিয়াৰ পিছত মায়াক কৈছে যে মায়ে আজি কিবা মাংস খালো আৰু খোৱাৰ পিছতে গম পাওঁ যে গৰু মাংস মই গম নাপাওঁ যে লগৰবিলাকে কৈছে এইটো গৰু মাংস এতিয়া মই বোলে নহয় 6-7জন মান ল'ৰাই খাইছে এতিয়া নামবিলাক জানে ল'ৰাবিলাকে জানে এই আমাৰ ধৰ কি নাম আছিল এখেতৰ এই গৌৰীপুৰৰ এখেতৰ ল'ৰাটোও খাইছে তো এনেকে 6-7জনে খাইছে কাৰ পৰা আছে আপোনাৰ ৰাজীৱ দাৰ ছোৱালী এটা আছে আন্দ্ৰজলিৰো আছে তো সেইবিলাকে গম পাইছে নে ক'ব নোৱাৰো কিন্তু আমাৰতো চিৰিয়াছলি লৈছোঁ যোৱাকালি গম পালে যে সঁচাই গৰু মাংস তো তাৰ কাৰণে আমাৰো বেয়া লাগছে কাৰণ আজি গৰু মাংস খুৱাইছে হিন্দু আমাৰ অসমীয়া হেৰি কালি কাৰোবাৰ কিবা আনব কেতিয়াবা মণিপুৰে ড্ৰাগছ আনব কেতিয়াবা পিষ্টল আনি পায়খানাতে ল'ৰা ছোৱালী মাৰি পেলাব গতিকে নাগা আৰু এই কুকিত মণিপুৰীটো মোটামুটি ইয়াৰ পৰা বাহিৰ কৰিব লাগে আমি সেইটোৱে জানো যদি সিহঁতক পঢ়া আমাৰ ছোৱালীবিলাক ওলাই দিয়ক আমি যাম আৰু এটা কথা হ'ল কি প্ৰিন্সিপালটো
বহুতে নেকলেছ পিন্ধি প্ৰিন্সিপালটো কৈছে কি এইটো ছাগলী মাংস হয়, গৰু মাংস নহয়। তো প্ৰিন্সিপালে কেনেকৈ গম পালে ছাগলী মাংস? তো তাতে এটা তদন্ত কৰিব লাগে। প্ৰিন্সিপালটো অলপ নেকলেচি কৰিছে। আজি কালি আমি এইবিলাক জনোৱাৰ পিছত আজি পুলিচ CRP দিছে। গতিকে প্ৰিন্সিপালটো অলপ ইমান ঠিক নহয় যেন লাগছে। গতিকে প্ৰিন্সিপালটো ইয়াৰ পৰা বাহিৰ কৰিব লাগে আৰু নাগা যিবিলাক মণিপুৰী আছে এইবিলাক বাহিৰ কৰিব লাগে। নহ'লে আমি আমাৰ যিবিলাক ষ্টুডেণ্ট আছে লোকেল আমি নাথাকোঁ, তাৰমানে আমি ওলাই যাম। তো সেইখিনিয়ে আমি ক'ব লাগে। তদন্তটো ভালকৈ হ'ব লাগে স্কুলখনৰ ওপৰত। স্কুল বন্ধ হ'ব নালাগে, স্কুল আমাক লাগব। আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত আছে। নাগা আৰু মণিপুৰী কেইটা কাম নালাগে। কেতিয়াবা ডাক খুৱাব, কেতিয়াবা মাৰি পেলাব। আমি যাম ডিউটি, আমি কামত যাম, হাজিৰা পাব যাম, গম নাপাম। তো তাৰ কাৰণে মই এইখিনিয়ে ক'লোঁ, এইখিনি যেন কৰে আৰু। কি হৈছে মানে বৃষ্টিবাৰৰ দিন আছিলে চাগে। তাৰপিছত শুক্ৰবাৰে মানে যিদিনাখন হৈছে সেইদিনাখন ঘটনাটো ল'ৰাটো ঘৰত পোৱা নাই। তাৰপিছত পিছদিনাখন মানে শনিবাৰে তাৰপিছত মোক এইয়া চকত মই ৰিক্সা চলাওঁ ৰিক্সা চলাই থাকোঁতে দিলীপ দাই ক'লে যে স্কুলত কিবা এটা ঘটনা হৈছে বুলি ক'লে। তাৰপিছত মই সুধিলোঁ কি ঘটনা হৈছে। তাৰপিছত দিলীপ দাই মোক ক'লে যে এনেকৈ গৰু মাংস খুৱাইছে বোলেচোন স্কুলত। তাৰপিছত কোন ক্লাছত বুলি কওঁতে তাৰপিছত 7 বুলি ক'লে। তাৰপিছত মোৰ ল'ৰাটো 7। মইতো অলপমান মাথাটো মানে বেয়া হৈ গ'ল। তাৰপিছত মই ঘৰত যাই পেলাই সুধিম ৰ'ব। তাৰপিছত মানে ঘৰত যাই নাপোৱাৰ আগতে মাইকীয়ে ফোন কৰিলে, মোৰ ফেমিলিয়ে ফোন কৰিছে যে এনেকৈ মানে স্কুলত বোলে গৰু মাংস খুৱাইছে ল'ৰা কিছুমান চলি বুলি কাই আছে বোলে, আমাৰ বাবাও আছে বুলি কৈছে। তাৰপিছততো মোৰ মানে মাথাটো বেয়া হৈ গ'ল। তাৰপিছত মই বেলেগ একো ভবা নাই। তাৰপিছত প্ৰথমে আমি ৰাইজক জনাই লৈছোঁ, আমাৰ গাঁৱৰে ৰাইজক জনাই লৈছোঁ। জনাৰ পিছত তাৰপিছত মই ৰাজীৱ দাক লগ পালোঁ। ৰাজীৱ দাৰো বোলে আছিলোঁ। তাৰপিছত ৰাজীৱ দাক সুধিলোঁ। ৰাজীৱ দাক ক'লে যে এনেকৈ ৰাজীৱ দা হয় নাই? তাৰপিছত ৰাজীৱ দাই ক'লে যে মোৰ ছোৱালীটো আছিল বুলি কৈছে। তাৰপিছত কেছটো হৈছে কি, তাৰপিছত মই সুধিলোঁ ঘৰত আহি পেলাই ল'ৰাটো সুধিলোঁ তহঁতে গৰু মাংস বুলি কেনেকৈ গম পালি? তাৰপিছত ল'ৰাটো বোলে যেতিয়া টিফিন চেয়াৰ কৰে ল'ৰাটো লৈ কেনে খাইছে, মানে খোৱাৰ পিছতে সি কৈছে যে সেইটো মাংস বুলি কৈছিল। মানে ল'ৰাটোক আমি ঘৰত আগতে জনাই থৈ দিছিলোঁ যে স্কুলত যদি কোনোবাই মাংস দিয়ে মাংস নাখাবি বুলি। তাৰপিছত সি মাংস বুলি গম পাই উলিয়াই দি কেনে কৈছে যে এইটো মাংস হয়। তাৰপিছত কোনোবাজনে তাৰমানে ওচৰতে কৈছে যে এইটো গৰু মাংস খালি তহঁতে বুলি কৈছে। ষ্টুডেণ্টৰ ভিতৰতে কৈছে যে গৰু মাংস খাইছে বুলি। এইটোতো আৰু ভুল কেতিয়াও নহয়, ষ্টুডেণ্টে কৈ দিছে। আৰু কুকি মণিপুৰীখিনি মাংস বাদে দি কুকি মণিপুৰী আমাক নালাগে এইখন স্কুলত। আমিতো ইয়াৰ অপেনিং হোৱাৰ পৰাই দেখিছোঁ স্কুলখন এনেকুৱা নাছিল। আজি 1 বছৰৰ পৰা স্কুলখন যিমান দুৰ্নীতি কৰি আছে, মানে আজি যিমান বছৰ হ'ল সিমান বছৰৰ পৰা প্ৰথমৰ পৰা এনেকুৱা দুৰ্নীতি নাছিলেই। আৰু মেইনলি এটাই ক'ব বিচাৰোঁ, এই প্ৰিন্সিপালটো মানে একেবাৰে কাম নাই, আমাৰ কাৰণে একেবাৰে কাম নাই প্ৰিন্সিপালটো। মই বহুত কেইদিন ইয়াতে স্কুলত আহি কাজিয়া কৰিছোঁ, পেৰেণ্টছ মিটিং দিব দিছোঁ, আজিকালিলৈকে পেৰেণ্টছ মিটিং এখন নিদিলেই। যি এইজন প্ৰিন্সিপাল আহিছে সেইজনে মানে আজিকালিলৈকে এখন পেৰেণ্টছ মিটিং নিদিলে।